নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 15 নৱেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত বিশ্বকৰ্মা আঁচনিৰ পৰা আৰম্ভ কৰি মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অসম চৰকাৰে 19 ছেপ্টেম্বৰ 2024 তাৰিখৰ পৰা অসমত ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি। তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেই সকল মহিলাৰ বাবে আহি গ'ল সোণালী সুযোগ। এই সুযোগতে নিজৰ নামখন অৰুণোদয় 3.0 আঁচনিত কৰি ল'ব পাৰিব অন্তৰ্ভুক্ত। তো কোনবোৰ মহিলাসকলে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব আৰু 1250 টকাকৈ প্ৰতি মাহতে লাভ কৰিব এতিয়া আপোনালোকক জনাই আছোঁ। তো ইয়াতে প্ৰথমে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে 37.2 লাখ দুখীয়াক প্ৰদান কৰিব অৰুণোদয় আঁচনি। তো আবেদন সম্পৰ্কে ইয়াতে কোৱা হৈছে এখন ৰেচন কাৰ্ড এগৰাকী অৰুণোদয়ৰ হিতাধিকাৰী। তো যিসমূহ পৰিয়ালত ৰেচন কাৰ্ড আছে প্ৰতিখন ৰেচন কাৰ্ডৰ সহায়ত এজনকৈ বেনিফিচিয়াৰী কিন্তু অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হ'ব পাৰিব আৰু অৰুণোদয় 3.0 আঁচনিত কৰিব পাৰিব আবেদন। তাৰপিছত কোৱা হৈছে আধাৰ সংযুক্ত বৈধ ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। তাৰপিছত আৰু কোৱা হৈছে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। তো অসমৰ স্থায়ী বাসিন্দা নহ'লে অৰুণোদয় 3.0 আঁচনিত কৰিব নোৱাৰিব আবেদন। তো ইয়াৰ উপৰিও আৰু কোৱা হৈছে 18 বছৰ বয়সৰ ঊৰ্ধ্বৰ যোগ্য মহিলা। তো 18 বছৰ বয়স হোৱা মহিলাৰ লগতে দিব্যাংগসকলেও অৰুণোদয় 3.0 আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে আৰু যদি কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিলৈ। তো ভাৰত চৰকাৰে লাখ লাখ দুখীয়াসকলৰ সহায়ৰ উদ্দেশ্যে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি। তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি যদি আপোনালোকে আবেদন কৰা নাই তেন্তে কেনেকৈ আবেদন কৰিব আৰু আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিশেষ জনাই আছোঁ। তো এই বিষয়ত ইয়াতে লিখা আছে কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ অভিলাষী প্ৰকল্প। তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিখন কিন্তু কেন্দ্ৰীয় চৰকাৰৰ 13,000 কোটি টকাৰ এক অভিলাষী আঁচনি। তাৰপিছত কোৱা হৈছে নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত পঞ্জীয়ন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনাৰ নিকটৱৰ্তী ৰাজহুৱা সেৱা কেন্দ্ৰত গৈ কৰিব পাৰিব পঞ্জীয়ন। তাৰপিছত 2 নম্বৰত কোৱা হৈছে হিতাধিকাৰীসকলক প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা প্ৰমাণ পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। 3 নম্বৰত কোৱা হৈছে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ। তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে দক্ষতা বিকাশ আৰু প্ৰশিক্ষণ প্ৰদান কৰিব। তাৰপিছত 4 নম্বৰত কোৱা হৈছে যন্ত্ৰ পাতি ক্ৰয়ৰ ক্ষেত্ৰত 15,000কৈ টকাৰ উদগনি। তো যিসকল দুখীয়া মানুহে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰিব সেইসকল দুখীয়াক ভাৰত চৰকাৰে পোনপটীয়াকৈ প্ৰদান কৰিব 15,000কৈ টকা। তো তাৰপিছত আৰু কোৱা হৈছে দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ লাভ কৰিব পাৰিব প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিৰ জৰিয়তে। তো প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনিত আবেদন কৰাৰ পিছত যন্ত্ৰ পাতি ক্ৰয়ৰ বাবে প্ৰথমে 15,000 টকা প্ৰদান কৰিব। তাৰপিছত দুটা পৰ্যায়ত 3 লাখ টকা পৰ্যন্ত ঋণ ল'ব পাৰিব চৰকাৰৰ ফালৰ পৰা। তো
তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল মিছন বসুন্ধৰা 3.0 আঁচনিলৈ। তো মিছন বসুন্ধৰা 3.0 আঁচনিলৈ এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে আপোনালোকক পঢ়ি শুনাই দিছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ইয়াতে লিখা আছে মিছন বসুন্ধৰা 3.0 মিছন বসুন্ধৰা 2.0 অধীনত অধিক স্পষ্টীকৰণৰ বাবে স্থগিত ৰখা আবেদনসমূহ পুনৰ পৰীক্ষণ কৰিব মিছন বসুন্ধৰা 3.0 আঁচনিৰ জৰিয়তে। তেতিয়া আপোনালোকক জনাইছো মিছন বসুন্ধৰা 3.0 আঁচনিৰ জৰিয়তে অসম চৰকাৰে কি সুবিধা প্ৰদান কৰিব তো এই বিষয়ে তেতিয়া আপোনালোকক বিতংভাৱে জনাই দিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো তাৰ পিছত ইয়াতে লিখা আছে বিশেষত্বসমূহ। তো আঁচনিখনৰ বিশেষত্বৰ বিষয়ে ইয়াতে 1 নম্বৰত কোৱা হৈছে নিৰ্ধাৰিত কিছু কাৰণৰ বাহিৰে আন কাৰণত মিছন বসুন্ধৰা 2.0 অধীনত নাকচ হোৱা আবেদন পুনৰ বিবেচনাৰ বাবে অনুৰোধৰ সুবিধা। 2 নম্বৰত কোৱা হৈছে আবেদনকাৰী অতিৰিক্ত নথি দাখিল কৰিব পাৰিব। পূৰ্বে ভুলকৈ অন্তৰ্ভুক্ত কৰা দাগ নম্বৰ শুদ্ধ কৰিব পাৰিব আৰু বাদ পৰি যোৱা আবেদনকাৰী সংযোগ কৰিব পাৰিব। 3 নম্বৰত কোৱা হৈছে পুনৰ বিবেচনাৰ বাবে সময়ত অনুসূচিত জাতি জনজাতি চাহ জনগোষ্ঠী পূৰ্বৰ চাহ জনগোষ্ঠী আদিবাসী গোৰ্খা সম্প্ৰদায়ৰ ক্ষেত্ৰত 3টা প্ৰজন্মৰ বাসিন্দাৰ নীতি শিথিলকৰণ। তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক বিতংভাৱে জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰ পিছত কোৱা হৈছে আবেদন প্ৰক্ৰিয়া। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তেন্তে sewasetu.assam.gov.in পৰ্টেলত গৈ কৰিব পাৰিব আবেদন। 2 নম্বৰত কৈছে পূৰ্বৰ আবেদন নম্বৰ অন্তৰ্ভুক্তিৰ প্ৰয়োজনীয়তা সদৰণিসমূহ কৰি ল'ব লাগিব। 3 নম্বৰত কৈছে উল্লেখিত পৰ্যায়সমূহৰ পাছত আপুনি পুনৰ বিবেচনাৰ আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ 31 ডিচেম্বৰ 2024। তহা 31 ডিচেম্বৰ 2024 তাৰিখৰ পূৰ্বেই কিন্তু মিছন বসুন্ধৰা 3.0 আঁচনিত কৰিব লাগিব আবেদন। তো অসম চৰকাৰে অন্তিম তাৰিখটো কিন্তু ইতিমধ্যে উল্লেখ কৰিছে। তো এতিয়া আপোনালোকক দিবলৈ ওলাইছো আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান বা MMUA আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই দিব 10,000কৈ টকা। তো 10,000কৈ টকা পোৱাৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা অনুযায়ী আকৌ 25,000কৈ টকা প্ৰদান কৰিব। তো 25,000 টকাৰ ভিতৰত 12,500 টকা বেংকৰ ফালৰ পৰা ঋণ প্ৰদান কৰিব। তো 12,500 টকাটো ঘূৰাই দিব লাগিব আৰু নেক্সট 12,500 টকাটো চৰকাৰে সম্পূৰ্ণ ফ্ৰীতে লাভ কৰিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত পৰিব সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অহা ফেব্ৰুৱাৰী মাহত সোমাই দিব 10,000কৈ টকা। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট কৰি